Hello student, এই ভিডিওত লৈ আহিছো ক্লাস 9 সেকেন্ড ইউনিট টেস্ট এক্সাম 2025-26 শিক্ষাবৰ্ষৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ইয়াত থকা MCQs আৰু শৰ্ট কুৱেশ্যনৰ উত্তৰ সহ ভিডিওত আলোচনা কৰা হ'ব। ভিডিওত প্ৰথমতে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। ফাৰ্ষ্টত চোৱা, ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমখন বাওঁপন্থী সাম্যবাদী দলটোৰ জন্ম হৈছিল কেতিয়া? 1924 চনত। সেই দলটোৰ নাম আছিল ভাৰতীয় সাম্যবাদী দল। নেক্সট, উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক কি বুলি জনা যায়? সেই অংশটোক জনা যায় যোগান বুলি। নেক্সট, 2011 চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম কি? 2011 চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট, আলিগড় মোহাম্মদান এংলো ইণ্ডিয়ান কলেজ কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হৈছে 1872 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট, বদন চন্দ্ৰই কিমান মান সৈন্য লৈ অসমত আহিছিল? বদন চন্দ্ৰই অসমত আহোঁতে 8000 মান সৈন্য লৈ অসমত আহিছিল আৰু বাটত কৰ্তলীয়া ৰজাৰ পৰা আৰু 8000 সৈন্য লৈ অসমত সোমাইছিল। টোটেল 16000, কিন্তু প্ৰথমতে 8000 সৈন্য লৈ আহিছিল, যিহেতু অপশ্যন নম্বৰটো হ'ব 3 নম্বৰটো 8000 জন। মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? 1817 চনত হৈছিল। ইয়াত অপশ্যন নাই, গতিকে এইটো ভুল আছে। 1817 চনত প্ৰথম আক্ৰমণ, তাৰপিছত 1819, তাৰপিছত 1821। ক্ৰমান্বয়ে 3বাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথমটো ইয়াত অপশ্যন নাই, গতিকে এটাও অপশ্যন নাই, গতিকে এইটো অপশ্যন কুৱেশ্যনটোৱে কি? অশুদ্ধ। মটক ৰাজ্যৰ উপাধিটো কি আছিল? মটক ৰাজ্যৰ উপাধিটো আছিল বৰ সেনাপতি। অসমৰ পোৱা ভূ-প্ৰাকৃতিক অৱয়ৱসমূহ হৈছে প্লাৱনভূমি, পাহাৰ পৰ্বত, নদী উপত্যকা, তুষাৰ পৰ্বত। তুষাৰ পৰ্বত অসমত নাই, গতিকে প্লাৱনভূমি, পাহাৰ পৰ্বত, নদী উপত্যকা এই তিনিওটা ভূ-প্ৰাকৃতিক অৱয়ৱ অসমত পোৱা যায়। গতিকে কি হ'ব? কেৱল 1, 2 আৰু 3 শুদ্ধ। অপশ্যন এটো শুদ্ধ। তলৰ কোনখন বৰাক নদীৰ উপনৈ? বৰাক নদীৰ উপনৈ হৈছে সোণাই। প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলত ঘূৰ্ণী বতাহক কি নামেৰে জনা যায়? টাইফুন নামেৰে জনা যায়। নেক্সট, উত্তৰ দিয়া। ইংৰাজৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰটো ভাৰতৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল? 1611 খ্ৰীষ্টাব্দত মছলিপট্টমত প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰা হৈছিল। বদন চন্দ্ৰৰ পেহীয়েকৰ নাম কি আছিল? ৰঙিলী আইদেউ আছিল বদন চন্দ্ৰৰ পেহীয়েকৰ নাম। কাৰ্বি আংলং জিলাৰ প্ৰধান অৰ্থশস্য কি? কাৰ্বি আংলং জিলাৰ প্ৰধান অৰ্থশস্য হৈছে ধান, গম, পাট ইত্যাদি। অসমৰ মুঠ কিমান মাটিকালি আছে? অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে 78438 বৰ্গ কিলোমিটাৰ। ডেভিড স্কট কোন আছিল? ব্ৰিটিছৰ এজন প্ৰশাসনিক বিষয়া আছিল ডেভিড স্কট। উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক কি বুলি জনা যায়? যোগান বুলি জনা যায়। ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি? দ্ৰাবিড় মুনেত্ৰা কাঝাগম। তাৰপিছত কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল? বদন চন্দ্ৰক হত্যা কৰা হৈছিল 1818 চনত। নেক্সট, কোন চনত মানক খেদিবলৈ অসমত ইংৰাজ সেনা প্ৰৱেশ কৰিছিল? মানক খেদিবলৈ অসমত ইংৰাজ সেনা প্ৰৱেশ কৰিছিল 1824 চনত বা খ্ৰীষ্টাব্দত। বতাহৰ গতিবেগ 1 নট মানে কি? 1 নট মানে হৈছে 1 নটিকেল মাইল। তাৰপিছত 3 নম্বৰলৈ আগবাঢ়িছোঁ। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণকেইটা কি কি? ইয়াত 2 নম্বৰ আছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান, মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? 2 মাৰ্ক আছে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ দুখন উপনৈ, সংসদীয় পদ্ধতিৰ চৰকাৰৰ এটা গুণ আৰু এটা দোষ। এইবিলাক হৈছে 2 নম্বৰীয়া কুৱেশ্যন। আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল 3টা কাৰণ। উৎপাদনৰ উপাদান কেইটা কি কি? উৎপাদিত আহিলা কি বুলি জনা যায়? 1817 চনত মানসকলৰ সামৰিক হস্তক্ষেপৰ 2টা ফলাফল। চমু টোকা লিখিব লাগে, যিকোনো 2টা। অসমৰ বৰ্ষাকাল, গোবিন্দ চন্দ্ৰ, গৰ্জনমুখৰ 40 আৰু মায়ামৰা সত্ৰ। আৰু লাষ্টত প্ৰকল্পত আছে 5 মাৰ্ক। গতিকে এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লাইক কৰিবলৈ নাপাহৰিবা ভিডিঅ'টো। আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। ধন্যবাদ।